ৰাষ্ট্ৰপতি ভৱন কলা আৰু সংগ্ৰহালয় বিভাগ মই আমাৰ যিটো মানে ৰাষ্ট্ৰপতি ভৱনৰ যিটো উদ্দেশ্য সেইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানে যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰে আৰু যোৱা বছৰ যেতিয়া আমাৰ মানে ধ্ৰুপদী ভাষা হিচাপে আৰু 5টা ভাষাক যেতিয়া ঘোষণা কৰা হৈছিলে তাৰ পাছতে আমাৰ ৰাষ্ট্ৰপতি ভৱনৰ এখন সভাত এই সিদ্ধান্তটো লোৱা হৈছিল যে আমি আমাৰ ৰাষ্ট্ৰপতি ভৱনত থকা যিটো ইতিমধ্যে আমাৰ এটা পুৰণি কিতাপৰ এটা পুথিভঁৰাল আছে, গতিকে সেই পুথিভঁৰালটোক আমি আৰু উন্নত কৰি আমি শাস্ত্ৰীয় 11টা মানে ধ্ৰুপদী ভাষাৰ এটা আমি পুথিভঁৰাল কৰিব লাগে আৰু সেই সিদ্ধান্তটা লোৱা হয় আৰু যোৱা প্ৰায় 3 মাহ ধৰি পেলাই এই বিষয়টোত মানে কাম কৰি থকা হৈছে। প্ৰথমতে আমি এইটো কৰিছিলোঁ যে আমি প্ৰত্যেকটো ভাষাৰে এই 11টা যি ধ্ৰুপদী ভাষা এতিয়া এই মুহূৰ্তত আমাৰ মানে দেশত স্বীকৃত হৈ আছে, প্ৰতিটো ভাষাৰে আমি প্ৰথমতে অলপ পুৰণি গ্ৰন্থ আৰু যিখিনি দৰকাৰী গ্ৰন্থ বুলি ভবা হয় তেনেকুৱা গ্ৰন্থ আমি মানে গোটালোঁ। মানে অসমৰ পৰা যেনেকৈ মই অসমীয়া ভাষাৰ দায়িত্বত আছোঁ, গতিকে মই অসমৰ পৰা সেইখিনি কিতাপ বনোৱালোঁ। তাৰপাছত এটা সিদ্ধান্ত লোৱা হ'ল যে যিহেতুকে আমি এটা ধ্ৰুপদী ভাষাৰ দিশটোক ইয়াত বেছি গুৰুত্ব দিম, সেইকাৰণে এইটো ভবা হ'ল যে আমি যিখিনি আমাৰ প্ৰত্যেকটো ভাষাৰে নিজৰ কিছুমান পুৰণি পুথি আছে, ধৰক অসমত সাঁচিপতীয়া পুথি, তেনেকৈ বেংগলত ধৰক বেলেগ এটা মিডিয়ামৰ পুথি, কেৰেলাৰ ফালে ধৰক তালপাতৰ পুথি, বিভিন্ন ধৰণৰ মানে ভাষাসমূহৰ নিজৰ এটা পৰম্পৰা এটা আছে। গতিকে সেই পৰম্পৰাটোক আচলতে ৰাইজৰ সন্মুখলৈ লৈ অহা সেইটো এটা উদ্দেশ্য। সেই উদ্দেশ্যৰে আমি প্ৰথমতে অসম চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু তাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত অসম চৰকাৰে কলাক্ষেত্ৰ সমাজৰ সৌজন্যত আমাক আজি 5খন পুথি দিলেহি আৰু এই 5 ভাগ পুথিৰ লগতে আৰু অলপ ৰাষ্ট্ৰপতি ভৱনে নিজৰ প্ৰচেষ্টাত কিছু পুথি সংগ্ৰহ কৰিছিলে। গোটেই পুথিসমূহ ৰাইজৰ